জিন্না দাদা জিন্না দাদা জিন্না দাদা জিন্না দাদা জিন্না দাদা জিন্না দাদা সপোন তোৰ সপোন হয় আৰু তোৰ কলিজাৰ জোন মইনা বাটে দি গ'ল জিন্না দাদা জিন্না দাদা জিন্না দাদা জিন্না দাদা চাহ খোৱালৈ ৰৈ নাথাকো মা আহতৰ তলৰ মাটিখিনি আজি ময়াব লাগে তেতিয়াহ'লে জোন মইনাৰ হাততে চাহখিনি দি পঠিয়াম নালাগে মইনাক পথাৰলৈ নপঠাবি সি পঢ়িব লাগে তাৰ পঢ়াত জোৰ হৈছে পাৰিম নহয় ককাইদেউ তোকনো চাহখিনি দিয়াওঁতে কিমান সময় লাগিব তই আকৌ পঢ়াৰ পৰা উঠি আহিলি কিয় মইনা তই যা তই আমাৰ কথাত কাণ দিব নালাগে মা চাহ নিনিলেও হ'ব সময়ত একেবাৰে ভাতকে লৈ যাবি গাছপুনি ৰাখ মই আউণ্ডাইছো তোৰ এই সাধাৰণ যুগটোকে ইমান ভয় নে অ যোগ পু মই আকৌ কিবা বেলেগ বুলি ভাবিছিলো এত্তি চাৰু শিক্ষা নপৰছা বাঘ হলেতো এই দেখিলেই মৰি থাকে জিন্না চাহ খাবি নাযাবি নাই নালাগে চাহ বেছিকৈ আনিছো জিন্না ককাই বহ গুচিটো কোনদিনা ল'বি চাও দেচোন দুই দিনৰ ভিতৰতে কিবা এটা কৰিব লাগিব ককাই গুচি খাবৰ দিনাখন কিন্তু মোকো খবৰ দিবি ময়ো আহিম তই যাবলৈ ওলালি আকৌ কেতিয়া মানে আহিবি সহজে আহিব নোৱাৰিম গমটো পাইছই তাৰ চিটুৱেশ্যন বৰ এটা ভাল নহয় অকণমান চাই চিতি ফুৰা চকা কৰিবি SP DSP বোৰৰ ওপৰতে ইহঁত বৰ চকু যা এটা কাম কৰিবি এইবাৰ আহোঁতে বোৱাৰী আৰু নাতিটোকো লগত লৈ আহিবি কেনেকে ৰাস্তা ৰাস্তা নীলাজৰ দৰে খেলি লৈ ফুৰিছে হৈ ভোলা হৈছে কি তোৰ কি হৈছে একো হোৱা নাই
একো কোৱা নাই কথা ক'বলৈ আহিছে চুপ ঐ হাৰামজাতি শুনিলে নে মজাদাৰ দেউতা মজদৰ দেউতা মজদৰ দেউতা নমস্কাৰ কি হৈছে তোৰ নাই একো হোৱা নাই মানে 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 তোৰ লাজ লগা নাই এইদৰে তিৰোতাজনীক ৰাস্তাই ৰাস্তাই খেদি ফুৰিছ তোৰ ল'ৰা এটা নাই জানো তাৰ আগত এইবোৰ কৰি ফুৰিবলৈ তোৰ বেয়া লগা নাই সি লাহে লাহে ডাঙৰ হৈছে তহঁতৰ এইবোৰ দেখি শুনি সি কি শিক্ষা ল'ব হা এইবোৰ কোৱা বাবেতো এই কুৰুক্ষেত্ৰ গ'ল কলম বহি নাই বাবে ল'ৰাটো স্কুললৈ যাব পৰা নাই এইবিলাক বাৰু আনি দিব নালাগে নে আপুনিয়ে কওকচোন মজাদাৰ দেউতা চুপ ঘৰলৈ বল কোৱা বাবে লাজ পাইছে পঢ়াৰ যোগাৰ কিনি দিবলৈ হ'লে পইচা নহয় কিন্তু এই বৰবিহ টুপি খাবলৈ হ'লে পইচা হয় ঐ কৈছো নহয় ঘৰলৈ বল ঘৰৰ কথা ঘৰত কবি ঠিকেই ঘৰৰ কাজিয়া ঘৰতে ৰাখিব লাগে ঘৰৰ কাজিয়া বাহিৰলৈ আনিব নাপায় কিন্তু তাকে নকৰি তহঁতে এটা কৰ এটা আচল কথা কি জানো সেই টুপি পেটত পৰিলে তহঁতে নিজকে চিনি নোপোৱা হ দেহৰ ক্ষতি টকা পইচাৰ ক্ষতি ঐ বোলা তই বাৰু সেই টুপি বাদ দিব নোৱাৰনে শুন তোৰ ল'ৰাটোৰ কথা ভাব তাক মানুহ কৰাৰ কথা ভাব সেইটোহে ভাল কথা এতিয়াৰ পৰা এইবোৰ নকৰিবি যা বোৱাৰী এই টকাকেইটা ৰাখা নাই নালাগে মজাদাৰ দেউতা মই তোমাক খৰচ খাবলৈ দিয়া নাই নহয় ল'ৰাটোৰ কাগজ পেঞ্চিল কিনি দিবা লোৱা ভোলা মোৰ চহীত তোলে কাগজ এখন গৈছে হয় মজাদাৰ দেউতা বহুত দিনেই হ'ল মাটিৰ খাজনা দিব পৰা নাই নহয় দিম কিন্তু কাগজখন কাইলৈ লৈ আহিবি তোৰ মাটিৰ খাজনা মই দি দিম মজাদাৰ দেউতা যা এতিয়া কি হ'ব মাত বলচোন নোহোৱা হ'ল তাকেইতো এতিয়া কি কৰোঁ ডক্টৰ মাতিব লাগিব তহঁতে ৰোৱা মই ডাক্তৰ লৈ কি হ'ব এতিয়া এনেই কৈছিলে তহঁতে ৰুব নালাগে যা बाधी नङा नुंथ मलाई बाधी नङा
नङा नोंथ मलाई बाँधि नङा अन्जाली खोल खोल अन्जाली बहै बनाई ओ अन्जाली खोल खोल अन्जाली बहै बनाई सिरी सिरी रोमै रोमै सिरी सिरी रोमै रोमै जन्जी बालेङ बालेङ जन्जी बालेङ बालेङ सिरी सिरी रोमै रोमै सिरी सिरी रोमै रोमै नोंथ मलाई बाँधि नङा नोंथ मलाई बाँधि नङा मलाई बाँधि नङा नोंथ मलाई बाँधि नङा नोंथ मलाई बाँधि नङा মইনা ও জুনমই তই খৰি ফালি আছ যে আজি তোৰ পৰীক্ষাৰ ৰিজাল্ট নিদিব জানো দিব ককাইদেউ তেতিয়াহ'লে চা চা হাত দুখন চা তোৰ এই হাত কুঠাৰ ধৰিবৰ বাবে নহয় কলম ধৰিবৰ বাবে হ'ব দে ককাইদেউ পাৰিম নহয় দেচোন দে আগতে ৰিজাল্ট লৈ গৈ যা আমাক খৰি ফালি খুৱাব নালাগে জুনমইনা অ জুনমইনা জুনমইনা অ এয়া দিও ককাই ভয়েক একেলগে পাইছো পাৰ্টিৰ যোগাৰ কৰক জিন্না ককাই পাৰ্টি পাৰ্টি জুনমইনা ওলা তোক প্ৰিন্সিপাল ছাৰে মাতিছে কি প্ৰিন্সিপাল ছাৰে মাতিছে ৰিজাল্ট আহিল নে অ জুনমইনাই 4খন লেটাৰ লৈ ফাৰ্ষ্ট ডিভিজন পাইছে কি কলি বনেশ্বৰ মইনা ও মইনা মা ও মা মা ও মা ককাইদেউ এইটো মই প্ৰিন্সিপালৰ ওচৰলৈ যাব লাগে তই যা মা ও মা মা নাম হৈছে কি তোমাৰ দাসাম এৰি দেচোন জুনমইনাই আমাৰ অঞ্চলৰ স্কুলৰ ভিতৰতে পৰীক্ষাত ভালকৈ পাছ কৰিছে কি মইনা ও মইনা মা এগছি বন্তি জ্বলাই দেবে যে মা মই আহি আছো মা কি কৰ কি হৈছে মইনাই 4খনত লেটাৰ লৈ ফাৰ্ষ্ট ডিভিজন পাছ কৰিছে কি কৈছ শুনিছা পৰে শুনিছা ইয়াৰ ভায়েক জুনমইনাই 4টা লেটাৰ লৈ হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে ফাৰ্ষ্ট ডিভিজন তই বৰি যচোন ভালকৈ একাপ চাহ লৈ আগে নাই চাহ নাখাওঁ নবহো বনোৱা চাহ আছে নহয় অ জিন্না ক'ত পলাৱা পলালে নহ'ব আমাক কিন্তু পাৰ্টি দিব লাগিব হ'ব দিম আৰে তই বহি লচোন ইমান অস্থিৰ হৈছে কিয় অস্থিৰ নহয় তাৰ ফূৰ্তি লাগিছে তাৰ ভায়েকে ইমান ভালকৈ পাছ কৰিছে তাৰ ফূৰ্তি নালাগিব সি ইঞ্জিনিয়াৰিং এন্ট্ৰেন্স দিছিলে নহয় হয় দিছিল তাক তই ইঞ্জিনিয়াৰিং পঢ়াব লাগিব পঢ়ুৱাম খুৰা আপোনালোকে আশীৰ্বাদ কৰক মই যাম চাহ নাই নালাগে চাহ মই নাখাওঁ শুনিছো মইনা হেনো নিজৰ ভায়েক নহয় হয়নে দেউতা এৰা বোৱাৰী জুনমইনাই ভাগ্যৰ বলতহে জিন্নাৰ দৰে এজন ককায়েক আৰু আঘুনিৰ দৰে এগৰাকী মাক পাইছে
জিন্না জনজাতিৰ ল'ৰা হৈও ব্ৰাহ্মণ পৰিয়ালৰ জোন মইনাক ঘাট মৰা ল'ৰা বুলি কোনোদিন ভবা নাই আৰু আঘুনিও তাক পালিত ল'ৰা বুলি ভবা নাই। আৰু এটা কথা কি জানানে বোৱাৰী, আঘুনি জিন্নাৰ মাহী মাকহে। কি? জিন্না সৰু থাকোঁতে তাৰ মাক ঢুকাল আৰু সেইকাৰণে তাৰ দেউতাকে জিন্নাক চোৱা চিতা কৰিবৰ কাৰণে আঘুনিক আনিলে। তাৰমানে আঘুনি কৰি নিজৰ বুলি ক'বলৈ কোনো নাই নেকি দেউতা? এৰা, আঘুনি ইমান দুৰ্ভগীয়া, তাৰ কিছুদিন পিছতেই জিন্নাৰ দেউতাকো ঢুকাল। আঘুনি বৰ্তমান সমাজৰ কাৰণে আদৰ্শ। বেচেৰে ইমান কষ্ট কৰি ল'ৰা দুটাক ইমানলৈকে আনিলে। সঁচাই দেউতা, খুৰীজনীলৈ দুখেই লাগে, মানুহজনীয়ে ইমান কষ্ট কৰিব পাৰে। এৰা, সেইবাবে কবি নলিনীবালা দেৱীয়ে কৈছিল, পৰৰ কাৰণে কান্দিব জানিলে কান্দোনতো সুখ পায়। ঝৰ্ণা, অ ঝৰ্ণা, ঝৰ্ণা, অ ঝৰ্ণা। অ জিন্না ককাই, ৰ বহিবি ৰ। বহি থাকিবৰ সময় নাই। ৰচোন। অ শুনচোন, শুনচোন শুন। আহ, ইয়াতেই বহ। ক'লো নহয় বহি থাকিবৰ সময় নাই। কিয়? মোৰ ভাইটি যে মইনা, মইনাৰ পৰীক্ষাৰ ৰিজাল্ট দিছে। 7 ডিভিজন, 4খনত লেটাৰ। কি? অ, মইনাক মই ইঞ্জিনিয়াৰ কৰিম। মইনা ইঞ্জিনিয়াৰ হ'ব আৰু মই। আৰু তই? তই কি? আৰু মই কি? ভাইটি ইঞ্জিনিয়াৰ হ'লে মই ভৰিৰ ওপৰত ভৰি তুলি বহি বহি খাম। তই ভৰিৰ ওপৰত ভৰি তুলি বহি বহি খাবি? ইমান ফূৰ্তি কৰিব নাপায়। আঁঠুৰ মঙহ কেতিয়াও বুকুৰ কলিজা হ'ব নোৱাৰে। কি কলি? শুনিছো জোনমইনা হেনো তোৰ নিজৰ ভাই নহয়, গতিকে কি? ঝৰ্ণা, তই ইমান বেয়া কথা ক'ব পাৰ? নেমাতিবি, তই আজিৰ পৰা মোক নেমাতিবি। চিন্তা ককাইদেউ, ধেমালিতে মুখৰ পৰা কি ওলাই গ'ল গমেই নাপালো। মোক বেয়া পালি? চাও হেৰি দে, মোৰ ভাইটিক পঢ় বুলি ক। মোৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দে, ক্ষমা কৰি দে। ইমান আঘাত পোৱা কথা ক'ব নাপায়।
কেনেকৈ তোকে মৰম লগাকৈ মোৰ বুকুৰে পুৰণি কৰিবিনে জোৰণি কৰিবিনে শুৱনি মোৰ গুণ মোৰে বুকুৰা কোন সঁচা মৰম যদি কৰ বৰম আজি নিশাও নৈ ঘাটলৈ যামে গৈ লগৰী কেৰি আহিবি আহত গুৰিলৈ 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 লগৰী কেৰি আহিবি আহত পাপুলো চাও চুমাটা খাও পঢ়ি আছা বাবা আহিছা পঢ় কি পঢ়ি আছা বাহন কৰ চৰায়া ম আম এবাৰ বাহন কৰ দুখন ভালকে পঢ় ডক্তৰ হ'ব লাগিব ইঞ্জিনিয়াৰ হ'ব লাগিব নহ'লে দেখিছা নাই একেবাৰে ৰেপি দিমতো ল'ৰা হ'বলে এনেকে পঢ়াই ঐ মানুহ হ'ব লাগিব ডক্তৰ ইঞ্জিনিয়াৰ হ'ব লাগিব মাৰুতি ধৰিব লাগিব বুজিছা নাই এতিয়া বাহন কৰ দু হা হন দু হা হন নহ'লে কাটি দিম মাকে মানে সেইখন হ'বলে তেনেকে ধৰি থাকিলে কোনোবা পঢ়িব পাৰিব চুপ এখন আমি কৈছো সাহসী হ'ব লাগিব মানুহ হ'ব লাগিব জ্ঞানী হ'ব লাগিব বুজা নাই কিন্তু কোনো কিন্তু নাই তোৰ কি কাম আছে কৰগৈ আইও ল'ৰাটা কান্দি আছে দেখা নাই ঐ তই যা নহ'লে ইয়াৰ ডিঙিব আগত তোৰ ডিঙি উঠিব কাটিম মই মইনা ভালদৰে পঢ়া শুনা কৰিবি হ'ব মা ব'ল মইনা ব'ল বন্ধ পালা আহিবি পূৰ্ণ কৰা নাৰায়ণ নাৰায়ণ তুমি মোক এবাৰ ধ্যানের চোখ মেলি চোৱা এতিয়া কি উপায় কৰা যায় অদৈত্যৰাজ ত্ৰিপুৰাসুৰে অমৰত্ব বৰত মতলীয়া হৈ স্বৰ্গ ৰাজ্য আক্ৰমণ কৰিবলৈ অগ্ৰসৰ হৈছে
শুনাচোন হয় তোমাক কৈছো মোৰ নাম ৰিম্পী হাজৰিকা ঘৰ এখন চহৰতে মোৰ ঘৰ এখন ভিতৰুৱা গাঁৱত তোমাৰ নামটো জুনমইনা নহয় জানো হয় কিন্তু তুমি কেনেকৈ জানিলা সংগ্ৰহ কৰিলো আচলতে এডমিশ্যনৰ দিনাখনে মই তোমাক মনত ৰাখিছিলো বেয়া নোপোৱা যদি কালিৰ নোটছখিনি মোক দিবা নেকি নোটছ হয় মানে কালি মই কলেজ অহা নাছিলো মোৰ বৰদেউতাৰ ছোৱালীজনীৰ ৰিং চেৰিমনি আছিল অহা মাহত বিয়া তোমাক মাতিলে আহিবা নহয় চাওচোন বাৰু ঘৰটো একেবাৰে ওচৰতে সৌ বাওঁফালৰ টাৰ্ণিংটো ঘূৰিলে 3মহলীয়া ঘৰটো মাইনী ভৱন বুলি লিখা আছে হ'ব বাৰু চেষ্টা কৰিম সময় আহকচোন মা দেউতাক মই তোমাৰ কথা কৈছো তুমি গ'লে বৰ ভাল পাব আজি প্ৰথম চিনাকিতে বহু কথা কৈ পেলালো বেয়া পালা নেকি নাই কিয় বেয়া পাম কিন্তু এটা কথা নোটছখিনি মই তোমাক কালিলৈহে দিব পাৰিম আজি নহ'ব হ'ব বাৰু কাইলৈ দিলেও হ'ব ঠিক আছে আহোঁ ঐ ৰিম্পী কি হলো একেবাৰে থৰ লাগিলি যে নাই একো হোৱা নাই দেখাতো একো হোৱাই নাই নেদেখাকৈ হয়তো ভিতৰে ভিতৰে তহঁতো যে আৰু এইটোৱে জিন্নাৰ ঘৰ ভাল খেতিয়ক জিন্না খুৰা কি হ'ল খুৰা আমি তোৰ ঘৰলৈকে আহিছো খেতি পথাৰ সময় এখেতক দেখুৱাই আনিছো এখেত হ'ল আমাৰ জিলা কৃষি বিষয়া মিষ্টাৰ হানছে নমস্কাৰ আহক বলক খুৰা একো খবৰ নিদিয়াকৈ আপোনাক লৈ আহিছে নাই একো নহয় মই নিজে আহিছো আৰু মইতো আলহী খাবলৈ অহা নাই এইটো মোৰ ডিউটি খুৰা আপোনালোক বহকচোন কিয় তই কিবা চাহ পকাব খুজিছ নেকি হয় মা অকণমান ওলাই গ'ল গতিকে চাহ নাখাওঁ দিয়ক এই অলপ আগতে এখেতৰ ঘৰত খালোঁ হ'ব নালাগে আজি নাখাওঁ কিন্তু খুৰা এখেত আমাৰ ঘৰলৈ প্ৰথম আহিছে গতিকে ঘৰটো চিনি পালো যেতিয়া আহি থাকিমেই নহয় কামটো হোৱাৰ পিছত চাহ নহয় ভাতকে খাব কামটো মানে তই আৰু গৰুৰে হাল বাই কিমান খেতি কৰিবি এখেতক কৈছো এখন ট্ৰেক্টৰ দিবলৈ ট্ৰেক্টৰ হয় কাগজ পত্ৰখিনি যোগাৰ কৰক বাকী যোগাযোগ মই কৰিম কাগজ পত্ৰ মানে এখেতক কৈছো পিছত আপোনাক এখেতে বুজাই দিব শুনিছো আমাৰ কলেজৰ বহুতো ল'ৰাই ড্ৰাগছত ধৰিছে হেনো অকল ল'ৰাই নহয় কোনো ছোৱালীও এইবোৰত ধৰিছে আমাৰ কলেজৰ ল'ৰা ছোৱালীয়ে প্ৰথমতে ময়ো বিশ্বাসত ল'ব পৰা নাছিলো জানো একেবাৰে উৰুৱাই দিব নোৱাৰি আজিকালি একো ধৰিবই নোৱাৰা হৈছে মুঠতে যি হওক নহওক আমি সেইবোৰৰ পাল্লাত নপৰিলে হ'ল কিন্তু কলেজখনৰ বদনাম হ'ব যে এই ক্ষেত্ৰত ষ্টুডেণ্ট ইউনিয়নটোৱে অলপ নজৰ দিয়াটো ভাল কথাটো অৱশ্যে হয় তহঁত গৈ থাক মই গৈ আছো কিয় তই তোৰ হ'বলৈ লগ ধৰিব লগা আছে ঐ হিয়া দিয়া নিয়া হোৱা নাইতো মই 2 মিনিটত গৈ আছো যা ব্যস্ততাৰ মাজতে আহি আমনি কৰিলোহি তুমি তোমাৰ নোটখিনি আনিছো এয়া লোৱা কিন্তু এটা কথা পৰহি মানে উভতাই দিব পাৰিলে ভাল হয় কাইলৈ উভতাই দিব পাৰিম আজি লিখিমেই নহয় থেংক ইউ ঠিক আছে তোমাৰ আখৰবোৰ ইমান ধুনীয়া মই যাওঁ কলৈ যোৱা নাই বহুত সময় বহিলো আমনি লাগিছে তুমি ব্যস্ত হৈ আছিলা মই আহি চাগে আমনি কৰিলো বেয়া পালা নাই বেয়া পোৱা নাই মই যাওঁ চিন্না ককাই গৰু নিবলৈ আহিলি তই আজি পথাৰলৈ ছাগলী নিব আহিলি যে বুৱাৰ বেমাৰ কি বেমাৰ বৰ বেছি হৈছে নেকি বেছিয়ে হৈছে ঔষধ খুৱাইছে আৰু নাই অৰিন্দম ডাক্তৰৰ ওচৰলৈ গৈছিলো লগ নাপালো আহিলে মজাদাৰ দেউতাই পঠিয়াই দিম বুলি কৈছে তেতিয়াহ'লে সি আহিব যা সোনকালে চিন্না ককাই তয়ো আহিবিচোন অলপ তই যা মই গৰুহাল বান্ধিয়ে গৈ আছো ঠিক আছে আহিবি
বোৱাৰী অৰিন্দম দেখোন আহি নাপালেহি। বেচেৰি ঝৰ্ণাজনীয়ে বৰকে মাতি থৈ গ'ল। তাইৰ দেউতাকৰ বোলে বৰ টান। মই এপাক যাব পৰা হ'লে বেয়া নাছিল। সি ক'লৈ গৈছে, কিবা কৈ গৈছে নেকি? কোকচুপাতলৈ যাওঁ বুলি কৈ গৈছে, আহি পাব লাগেচোন। তাতে বাৰু কি ডাক্তৰ মানুহ আহিম বুলি কৈ ক'ত চাগে আহিব পাৰিব। তই ৰ'ব নালাগে, ঝৰ্ণাৰ দেউতাকৰ বৰ টান নৰিয়া। তই এপাক চাই আহি গৈছ। ঝৰ্ণাৰ দেউতাকৰ টান? ঠিক আছে, মই এতিয়া আহি আছোঁ। চাহ একাপ খাব নেকি? নাই নালাগে, নাখাওঁ, আগতে আহি লওঁ। অঁ যা, সোনকালে যা। ঔষধখিনি নিয়মিতভাৱে খুৱাই থাকিবি। ডাক্তৰ মই বাচিম নে ডাক্তৰ? কিয় নাবাচিব? আপুনি চিন্তাই নকৰিব, মই আছো নহয়। মোৰ যদি কিবা এটা হয়, মোৰ এই ছোৱালীজনীৰ কি হ'ব ডাক্তৰ? নাই নাই, আপুনি বৰ বেছিকৈ ভাবিছে। নহয় ডাক্তৰ, আজি কেইদিনমানৰ পৰা মই বৰ দুৰ্বল হৈ পৰিছোঁ। চুপ নকৰা, চুপ নহোচ ডাক্তৰ। ভাবিবলগীয়া একো নাই, ভাল হৈ যাব। অলপ ভোক লাগিব, মাৰ ভাত অলপ খুৱাই দিবি। কেইদিনমান ৰেষ্টত থাকিব দিবি, কাম বন কৰিব নিদিবি। হ'ব। মই কাইলৈ আকৌ আহিম, আৰু এটা বেজি দিব লাগিব। ঠিক আছে, মই যাওঁ। ৰ'ব। কিয়? পইচা দিবি? আজি নালাগে দে। জিন্না, তই অলপ থাকিবি। হা, হ'ব থাকিবি। যদি আজি অসুখ বেছি হয়, আপোনাক আকৌ খবৰ কৰিম, আহিব লাগিব। নিশ্চয়। আৰু আহিব নালাগিবই লাগে। মই আহোঁ। সঁচাই কৈছোঁ, যাম। ঠাট্টা নকৰিবি, তহঁতনো আমাৰ ঘৰলৈ যাবিনে? কিয়? গাঁৱলৈ গ'লে কি হ'ব? আমাৰ ককা দেউতাইতো প্ৰায় গাঁৱৰ কথা কৈ থাকে। গাঁৱৰ আমেজটোৱে বেলেগ। সঁচাকৈ গাঁৱৰ কিছুমান দৃশ্যই বোলে মনো মুহি পেলাই। নাই নাই, আমাৰ গাঁৱত কিন্তু তোমালোকৰ মন মুহিব পৰাকৈ একো দৃশ্যই নাই। কিয়? তাত গছ নাই? কিয়? তোমালোকৰ ঘৰত চৰাই চিৰিকটি নাই? জান জুৰি নাই? মুকলি পথাৰ নাই? আছে আছে, সেইবোৰ সকলো আছে। তেনেহ'লে নহ'লে ক, তহঁতৰ গাঁৱলৈ যাবই নালাগে। সেইবোৰ আমি একো নকৰোঁ। কালিলৈ সকলো ওলাবি, ৰাতিপুৱা যাম আৰু আবেলি ঘূৰি আহিম। দুপৰীয়া ইয়াৰ ঘৰতে খাম। ঐ, নে তই বেয়া পাবি? ধেত, কিয় বেয়া পাম, ওলাবি আকৌ। ভাত কিন্তু আমাক ঘৰৰ খেতিৰ জহা চাউলেৰে খুৱাব লাগিব। মা, অ' মা, মা। কি হ'ল? ইমান উধাটো খাই আহিছ যে? মইনাই ৰবীনৰ ফোনত ফোন কৰিছে। সি বোলে কেইজনমান ল'ৰাৰ সৈতে ঘৰলৈ আহি আছে। মইনা আহিব? আহিব নহয়, আহিয়ে আছে। কি আনিম? মাছ নে মঙহ নে দুইটাই? হ'ব, আগতে আহিয়ে পাওকচোন। এইখনে আমাৰ গাঁও। বাহ, ইমান ধুনীয়া। এই আছা না, ইমানবোৰ কচু, লগতে কুঁহি আৰু। এইবিলাক আমাৰেই, খাবা নেকি? খামতো আকৌ। খামতো, ময়ো খাম। ব'লা ব'লা। ঐ, আমিও খাম দেই। মাজনীয়ে ৰুৱাব নোৱাৰি, মাজনী কুঁহিয়াৰৰ বাকলি। মাজনীয়ে ৰুৱাব নোৱাৰি, মাজনী কুঁহিয়াৰৰ বাকলি। দাঁত সৰু সৰু কৰে, দাঁত সৰু সৰু কৰে, দাঁত সৰু সৰু কৰে।
মাজনী বুজাব নোৱাৰি মাজনী ভাঙিলে হিয়াখন কচুপাতৰ পানীৰ দৰে মন উকা উকা লাগে মন উকা উকা লাগে মাজনী বুজিব নোৱাৰি মাজনী গাভৰু ছোৱালী মাজনী চিনিব নোৱাৰি মাজনী চহৰৰে ছোৱালী তুমি সৰগৰ পুৰীৰ দৰে ক'বানে মনৰে কথাকে ক'বানে মনৰে কথাকে মাজনী এৰুৱাব নোৱাৰি মাজনী কুঁহিয়াৰৰ বাকলি মাজনী এৰুৱাব নোৱাৰি মাজনী কুঁহিয়াৰৰ বাকলি দাঁত সৰু সৰু কৰে দাঁত সৰু সৰু কৰে দাঁত সৰু সৰু কৰে লাগি লাগি ধৰে লাগি লাগি ধৰে লাগি লাগি ধৰে লাগি লাগি ধৰে যোৱা বেয়া চেয়া নাপাবা দেই বেয়া আকৌ কিয় পাম গাঁও আহি খুব ভাল লাগিল আহি থাকিবাচোন বাৰু আহিছো দাদা ককাই আহিছো সৰ্বেশ্বৰ সৰ্বেশ্বৰ তুমি এটা কাম কৰাচোন ইয়াৰ কাগজখন চাই দিয়াচোন ৰচিদখন কাটি দিবা পইচাখিনি মোৰ হাততে আছে পিছে ভোলা দেউতা মদ খোৱাটো এৰিব পাৰিলি নে এৰিব পাৰিম মানে ইতিমধ্যে মই এৰিলোৱে হয় নেকি ভাল ভাল বৰ ভাল কথা এতিয়া তোৰ ল'ৰাটোৰ পঢ়া শুনাৰ প্ৰতি নজৰ দে হয় জিন্নাক দেখিছো হয় তাৰ ভায়েকক কিমান মৰমেৰে পঢ়াই শুনাই ডাঙৰ দীঘল কৰিলে হয় হয় ল'ৰা ছোৱালীক মৰমেৰে শিক্ষা দিব পাৰি তোৰ দৰে ডিঙিত দাঁত হৈ নহয় এইবোৰ কথানো আপোনাক কোনে ক'লে বাদ দে শুনিছো তোৰ ল'ৰাটোৰ বোলে অসুখ আমাৰ অৰিন্দমক দেখুৱাবি এই ৰচিদ দুখন ল দেউতা মই আহোঁ যা বাবা বাবা বুজিছ নাই পঢ় দেখিছ মইনা খুৰা কিমান ডাঙৰ স্কুলত পঢ়িব গৈছে নগৰত পঢ়িব গৈছে তইও পঢ়িব লাগিব
ইমান অসুখীয়া গাটোৱে সি আজি পঢ়িব নালাগে দিয়কচোন চব মই তোক আজি মৰমাৰে পঢ়াইছো বাবাটো উহ ৰাম ল'ৰাটোৱে মূৰৰ বিষয়ে মূৰটো দাঙিবই পৰা নাই আৰু তাক আকৌ পঢ়াই অইন দিনা হ'লে খাহি ঘৰ সোমাবই নহয় হেৰ' ঠেচা মাৰি নাথাকিবি তই কি জানিবি মজদৰ দেউতাই কৈছে ইয়াক মৰমাৰে পঢ়িব লাগিব ইয়াক ডাঙৰ মানুহ কৰিব লাগিব বাবাটো মূৰ বিষাইছে বেছি নালাগে অলপ মাত্ৰ খং নকৰো সেয়ে মজদতে কৈছে বোলে খাই লৈ নপঢ়াবি সেইকাৰণে খোৱা নাই অলপ খাইছো আৰু অলিকতি ভাত দিওঁ অলিকতি দিওঁ গাত অকণমান বল পাইছেনে অলপ অলপ জৰ্ণা হুজুৰ জিন্নালৈ বসনে দিওঁ না নাই বহি নাথাকো কিয় মূৰটোতে বহ মই চাহ একাপ বনাওঁ চাহ খোৱালৈ ৰৈ নাথাকো মৌজাদাৰ খুৰাই মাতি পঠিয়াইছে মোৰ নামত ট্ৰেক্টৰ এখন অহাৰ কথা খবৰটো ল'বলৈহে আহিল ভালেই কৰিলি যাওঁ আহি থাকিবিচোন জৰ্ণা আহোঁ গ'লেনো আৰু কোনে বাধা দিব আমাৰ সকলো ৰেডি হ'লনে ৰেডি মানে গাড়ীখনে অসুবিধাত পেলালে নহয় আমি পিকনিকলৈ কৈ থোৱা গাড়ীখন মই এটা কথা ভাবিছো তোমালোকে বা কি কোৱা কোৱাচোন বাৰু তুমি মানে আমি পিকনিকলৈ যাওঁতে এখন খোলা গাড়ী ল'লে কেনেকুৱা হয় ধৰা ট্ৰাক ঠিকেই গাড়ীখন সজাই ল'লেই হ'ল গুড ভেৰি গুড আইডিয়া খাবলৈ যাওঁ আমি পিকনিক খাবলৈ যাওঁ পিকনিক খাবলৈ যাওঁ আমি পিকনিক খাবলৈ যাওঁ ধনশিৰিৰ বালিতে হাইগুদু হুঁচৰি ল'ৰালি বিচাৰি যাওঁ পিকনিক খাবলৈ যাওঁ পিকনিক খাবলৈ যাওঁ পিকনিক খাবলৈ যাওঁ আমি পিকনিক খাবলৈ যাওঁ খাবলৈ যাওঁ পিকনিক খাবলৈ যাওঁ পিকনিক খাবলৈ যাওঁ পিকনিক খাবলৈ যাওঁ
যদি লৰালি বিচাৰি যাওঁ পিকনিক খাবলৈ যাওঁ আমি পিকনিক খাবলৈ যাওঁ পিকনিক খাবলৈ যাওঁ আমি পিকনিক খাবলৈ যাওঁ এইখন ল ফাৰ্মাচীৰ পৰা মই কোৱা ঔষধখিনি আনি এতিয়া খুৱাই দে চিন্তা কৰিবলগীয়া একো নাই এইটো ল কিমান আছে জানো 30-40 টকামান হ'ব আৰু নাই আৰু যি লাগে পিছত দি আছো ঔষধ আনিবলৈ আৰু কিমান আছে মোৰ হাতত নাই এইটো ল এতিয়াই গৈ ঔষধখিনি আনি তাক খুৱাই দে কিন্তু আপোনাৰ ল'ৰাটো ভাল হৈ লওক মোৰতো পিছত হ'ব যাওঁ अरे दोस्त मोस्ट वेलकम 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 তহঁত আহিছ যেতিয়া ৰচোন চাওঁ আছেনে মালটো পাইছো দেই এই আল জন্মইনা খাচোন খা অকণ নাই মই এইবোৰ নাখাওঁ আৰে খা লাইফ এনজয় কৰ নাই নাই মই নাখাওঁ অঁ আমি খাইছো চা আমাৰ কিবা হৈছে নেকি মই যাওঁ মই নাখাওঁ নাখাওঁ এই চক্ৰটো ধৰিব লাগিব ময়ো তাকেই ভাবিছোঁ ছাৰ প্ৰথমতে এই লিডাৰটোক আটক কৰক নহ'লে বহুত ছাত্ৰ ছাত্ৰী যুৱক যুৱতী নষ্ট হ'ব বাৰু এই চক্ৰটো কিবা সুসন্ধান পাইছে নেকি পাইছোঁ ছাৰ আৰু ছাৰ ইঞ্জিনিয়াৰিং কলেজৰ ছাত্ৰ কেইজনমান ড্ৰাগছত আক্ৰান্ত হৈছে ইঞ্জিনিয়াৰিং কলেজৰ ছাত্ৰ হয় ছাৰ মই কেইজনমান ছাত্ৰৰ নাম সংগ্ৰহ কৰিছোঁ এয়া লওক মই এতিয়া আহোঁ ছাৰ কি হ'ল লিম্পি এনেদৰে মন মাৰি আছো নাই একো হোৱা নাই অ কমল জুনমইনাক দেখিছিলি নেকি জুনমইনা নাইতো যোৱা 2 দিন ধৰি ক্লাছলৈ অহা নাই কিবা অসুখ হৈছে নেকি অসুখ মানে আসল অসুখে পাইছে তা আসল অসুখ মানে কি তই নাজানো সি আজিকালি ড্ৰাগছ লয় ড্ৰাগছ কি তই হয়তো বিশ্বাস কৰিবলৈ টান পাইছ ময়ো বিশ্বাস কৰিবলৈ টান পাইছিলোঁ কিন্তু আৰে জীৱনটো কিহৰ বাবে ভোগৰ বাবে নহয় জানো নে কি ক Yes, my dear friend, why not?
এইখন লৈ যা গৈয়ে মিষ্টাৰ হানছেক দিবিগৈ তোৰ ট্ৰেক্টৰখন আজিয়ে দিব খুৰা আপোনাৰ এই উপকাৰৰ কথা মই জীৱনত নকৰোঁ খুৰা খেতি ভালকে কৰিব লাগিব এইটো অঞ্চলত তই আদৰ্শৱান খেতিয়ক হ'ব লাগিব আশীৰ্বাদ কৰক খুৰা যা সোনকালে যা শুন মিষ্টাৰ হানছে মোক বিচাৰিব পাৰে কবি মোৰ অসুবিধা আছে যাব নোৱাৰে তেতিয়াহ'লে মই এতিয়া যা কিন্তু এইবিলাক কথা তোমাক কোনে ক'লে আনে কোৱাটো বাদ দিয়া তুমি নিজে কোৱাচোন মিছা বুলি মিছা আৰু ৰ'বাচোন ৰ'বা তুমি এইবিলাক কথা সুধিবলৈ ইয়ালৈ আহিছা নেকি নহয় তুমি দুদিন ধৰি ক্লাছলৈ যোৱা নাই তাত তোমাৰ কি মূৰৰ বিষ হ'বলগীয়া হ'ল আজি তুমি কথাবোৰ কিয় তেনেকৈ কৈছা মোক লৈ মূৰ ঘমোৱাৰ তোমাৰ কোনো দৰকাৰ নাই কি তুমি এইবোৰ খাই জীৱনটো ধ্বংস কৰিব খুজিছা নেকি মোৰ জীৱনৰ কথা ভাবিব নালাগে তুমি তোমাৰ নিজৰ জীৱনৰ কথা ভাবাগৈ যোৱা মোৰ কথা বাৰু বাদ দিয়া তোমাৰ এজন দাদা আছে এগৰাকী মা আছে তেওঁলোকে কিমান কষ্ট কৰি তোমাক ইয়াত পঢ়িবলৈ পঠিয়াইছে তেওঁলোকৰ কথা এবাৰ ভাবাচোন বাস মোক উপদেশ দিবলৈ তুমি কোন হা গেট আউট আই সে গেট আউট গেট আউট চিন্না ককা এইখনেই তোৰ ট্ৰেক্টৰখন নেকি বাহ ইমান ধুনীয়া এবাৰ উঠি চাওঁ নালাগে ছোৱালী মানুহ ট্ৰেক্টৰ উঠে নেকি কিনো হ'ব তই কম ছোৱালী নহয় দেই বঢ়িয়া লাগিছে চিন্না ককাই চলাচোন চলা চিন্না ককাই এইখন যদি মাৰুতি কাৰ হ'লহেঁতেন
জিন্না চাওঁ নামচোন মৌজাদাৰ দেউতাই পঠিয়ালে বুজিছ সমীৰণে হেনো ফোন কৰিছে তহঁতৰ এটা মানে জোনমইনা এটা বেয়া খবৰ আছে নহয় বেয়া খবৰ সি এতিয়া চিটিলৈ গৈ পঢ়া শুনা বাদ দি ড্ৰাগছত ধৰিছে হেনো কি মোৰ ভাইটি জিন্দা ককাই কি হৈছে জিন্দা ককাই কচোন জিন্দা ককাই কি হৈছে মহৰি খুৰা কি হৈছে কিয় এনেকৈ কান্দিছে সি মানে জিন্নাৰ সৰু ভাইক যে জোনমইনা সি হেনো গুৱাহাটীলৈ গৈ পঢ়া শুনা বাদ দি ড্ৰাগছত ধৰিছে কি হ'ব এতিয়া মই তেখেতক খবৰটো দিওঁ আপুনি আহি থাকক মই যাওঁ তই যাব নালাগে নহয় মৌজাদাৰ দেউতা মই আপোনাৰ লগতে যাম মই আপোনাৰ ভৰিত ধৰিছো মোকো লৈ বলক অকণ মাত দিবচোন এই মাতৃহাৰা সন্তানটিক আপোনাক ঘটালো আপুনি ইয়াক ডাঙৰ দীঘল কৰি মানুহ কৰিব মই এই বেমাৰী দেহাৰে তাক ডাঙৰ দীঘল কৰিব নোৱাৰিম মই আপোনাক কাব কৰিছোঁ কিন্তু ইয়াত কোনো কিন্তু নাই মই ইয়াৰ কোনোদিনেই দেউতাক বুলি পৰিচয় দিব নাহোঁ আপুনি ইয়াৰ আজিৰ পৰা মাক আৰু দেউতাক মইনা তই মোৰখিনিও খা তই সোনকালে ডাঙৰ আৰে জিন্না ককাই মইনা ক'ত মোৰ ভাইটি জোন মইনা ক'ত তহঁতে নিমাত কিয় সি আজি কেইবাদিন ধৰি আমাৰ হোষ্টেলত নাই কি তেনেহ'লে সি ক'ত আমি নাজানো জানো তহঁতে জানো কি হৈছে ইয়াতে আপুনি ইমান কৈ চিঞৰিছে যে আপুনি কোন মই জোন মইনাৰ ককাই তাক মই বিচাৰি আহিছোঁ বুজিছোঁ কিন্তু আপুনি তাক ইয়াত বিচাৰিলে ক'ত পাব লাগিব তাক মই বিচাৰি পাবই লাগিব জানে ভাইটি মোৰ বৰ মৰমৰ তাক মই এৰি থাকিব নোৱাৰোঁ তাক মই ধ্বংস হ'বলৈ দিব নোৱাৰোঁ মই আপোনাক হাতযোৰ কৰি অনুৰোধ কৰিছোঁ সি ক'ত আছে কওক মই আপোনাৰ দুখটো বুজিছোঁ কিন্তু কি কৰিব কওক সি এতিয়া যি চহৰৰ ড্ৰাগছ মাফিয়াৰ চক্ৰত পৰি যি আড্ডাত সোমাই আছেগৈ তাক তাৰ পৰা উদ্ধাৰ কৰিবলৈ হ'লে আপুনি গাঁৱৰ জিন্না ককাইটি হৈ থাকিলে নহ'ব আপুনি হ'ব লাগিব চহৰৰ জিন্না দাদা ঠিকেই আপুনি জিন্না দাদা হ'ব লাগিব পাৰিব ভাইটিক উদ্ধাৰ কৰিবৰ কাৰণে মই সকলো কৰিব পাৰিম মোক মাত্ৰ সিহঁতক দেখুৱাই দিম ই জানে নাই মই নাজানো মই জানো তই জান তই অকণমান এখেতক সহায় কৰি দে বল কেৱল সিহঁতৰ আড্ডাটো দেখুৱাই দিলে তই যা এখেতক অকণমান সহায় কৰি দেগৈ জিন্না দাদা সপোন তোৰ সপোন হৈ
দাদা জিন্না দাদা জিন্না দাদা আবে কোন বে মই জিন্না দাদা কথা পাতি মই দাদা তাই পলা পলা তাই পলা দাদা ইয়াৰ পৰা মিষ্টাৰ দুৱাৰাই এটা কথা এবাৰ কয় দুবাৰ নকয় আৰু মোৰ এগেইনষ্টত কৰা চোৰাংচোৱাৰ শাস্তি চিনাবি নাই কখাই নাও চিপাহী এৰেষ্ট হিম ইহঁতবোৰ জীয়াই থাকিলে সমাজত বহুতৰে ধ্বংস হ'ব খুৰা ইয়াক কুপদেশ দি লাভ নাই ইয়াক মাৰি পেলাব লাগে খুৰা আৰু তোমালোকেও শুনা উচ্চ শিক্ষা ল'বলৈ আহি ভাল বেয়া বিচাৰ নকৰি খাদ্য অখাদ্য বিচাৰ নকৰি যি টি বস্তু খোৱাটো বেয়া কথা হৈছে তোমালোকক বহুতে আশাৰে বাট চাই আছে তোমালোক দেশৰ সুনাগৰিক হোৱা ডেকা ইয়াক লৈ বলো জিন্না দাদা জিন্না দাদা জিন্না দাদা জিন্না দাদা সপোন তোৰ সপোন হয় তোৰ কলিজাৰ জোন মইনা বাটে দি গ'ল জিন্না দাদা জিন্না দাদা জিন্না দাদা জিন্না দাদা বোকাতলি গাঁৱতে সকলোৰে আদৰত বোকাতলি গাঁৱতে সকলোৰে আদৰত জিন্না ককাই আছিলি যে তই
ককাই আছিলি যে তই বকুল ফুলৰ মালা ধৰি অকালতে পৰিল সৰি তোৰ সপোনৰ হ'ল পৰাজয় তোৰ সপোনৰ হ'ল পৰাজয়